অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী প্ৰতিবাদ আৰম্ভ। কটকটীয়াৰ নিৰাপত্তা বেহু ফৰাই চৰাইদেউত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। কা বিৰোধী শ্লোগান দি সোণাৰীত পুলিচ প্ৰশাসন, CRPF আৰু কামাণ্ডো প্ৰশাসনক নিৰাপত্তা বেহু মাজেৰে পাৰ হৈ ঘেৰাও কৰিলে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমতে কা আন্দোলন কৰি কাৰ বিৰোধিতা কৰি এখন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ, ধৰ্ণা কাৰ্যসূচী। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰথমতে ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াৰ পৰা দাবী জনাব বিচাৰিছোঁ যাতে অসমত কোনো কাৰণতে কেতিয়াও হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ কাৰ্যসূচী আপোনালোকে তাৰ পৰা বিৰত থাকক। নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে সাজু হৈ থাকিব, সদায় প্ৰস্তুত হৈ থাকিব। গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কৈ দিছোঁ, তেওঁ গুজৰাটত যদি কেনেবাকৈ হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে, তাৰ বলবৎ কৰি সংস্থাপন কৰিব বিচাৰিছে, তাত কৰক, আমাৰ ক'বলগীয়া আপত্তি নাই, একো আপত্তি নাই। গতিকে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নোৱাৰিব। কাৰ বলবৎ কৰা কাৰ্যসূচীত আমি সদায় বিৰোধিতা কৰি আহিছোঁ, আমি কৰি যাম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কাৰণে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকক কৈছোঁ, জাতি মাটি ভেটি ৰক্ষা কৰিব বিচৰা এইখন চৰকাৰে শ্লোগান দি থকা জাতি মাটি ভেটি ৰক্ষা কৰিব বিচৰা এইখন চৰকাৰে কিয় আজি অসমত কেৱল হিন্দু বাংলাদেশী সংস্থাপন যে কৰিব, এইটো আমি নিশ্চিত। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আমি দাবী জনাইছোঁ, কোনো কাৰণতে কেতিয়াও এই হিন্দু বাংলাদেশী নাগৰিকত্ব সংশোধনী আইনখন এই অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। এইটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা। যদিহে তেওঁলোকে আমাৰ দাবী মানি নলয়, তেওঁলোকে নিজৰ পাৱাৰত কামখিনি কৰিবলৈ যায়, বলবৎ কৰিবলৈ যায়, তেতিয়াহ'লে অসমখনৰ উত্তপ্ত পৰিস্থিতি হ'ব, এইটো নিশ্চিত। সমগ্ৰ অসমবাসী ৰাইজে এই কথাখিনি মানি ল'ব নোৱাৰে, কা বলবৎ কাৰ্যসূচীটো মানি ল'ব নোৱাৰে। গতিকে আমি আজি এই কাৰ্যসূচীৰ পৰা পুনৰবাৰ আমি দাবী জনাইছোঁ ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনো কাৰণতে কেতিয়াও এই কা বলবৎ কৰিবলৈ দিয়া নহ'ব, বিশেষকৈ অসমত। ইয়াকে কৈছোঁ। গতিকে আমাৰ দাবী মানি ল'বৰ কাৰণে পুনৰবাৰ আমি ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ ব্যৱস্থাপনা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, গোটেই বিষয়টো আপোনালোকে দেখিছে যে নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ চমুকৈ গৃহীত হৈছিল। গৃহীত হোৱাৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ বিভিন্ন দল সংগঠন, ইয়াৰ লগতে ভাৰতৰ প্ৰায় 200ৰো অধিক দল সংগঠনে ভাৰতৰ উচ্চতম ন্যায়ালয়ত কাখন গোচৰ ৰুজু কৰিছিল। সেই গোচৰ এটা আদালতৰ বিচাৰাধীন বিষয় তেওঁলোকে এতিয়া পৰিপ্ৰেক্ষিতত কেৱল ভোটৰ যি মুনাফাৰ ৰাজনীতি তেওঁলোকে সিদ্ধি কৰিবলৈ কাৰখনৰ যি বিধি বলবৎ কৰিব বিচাৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিজেপি চৰকাৰে ঘৃণনীয়, বেআইনী, ন্যায়ালয় বিৰোধী, অগণতান্ত্ৰিক, সংবিধান বিৰোধী কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু আমি ইয়াৰ লগে লগে ধাৰাবাহিকভাৱে কাৰ বিৰুদ্ধে আমি আন্দোলন ঘোষণা কৰিছোঁ। আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ জিলা কমিটিয়ে এই চৰাইদেউত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগে লগে অসমৰ সকলো জিলাত সদৰতে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আমি কাৰ্যসূচী ৰূপায়ণৰ পিছত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়লৈ বিজেপি চৰকাৰৰ যি বেআইনী কাৰ্যকলাপ, অবৈধ কাৰ্যকলাপ, সংবিধানিক কাৰ্যকলাপ আৰু অসমীয়া জাতিৰ কাৰণে আমি প্ৰদান কৰিম। আমি এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা বাতিল নোহোৱা পৰ্যন্ত অসমৰ ফালগিৰি ৰাইজৰ সৈতে এই আন্দোলন ধাৰাবাহিকভাৱে চলাই যাব। যেতিয়ালৈকে কা বাতিল নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। অসম আৰক্ষী, বিজেপি চৰকাৰৰ অসম আৰক্ষীৰ কথা বিজেপি চৰকাৰে যিমানেই সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু BSF মোতায়েন নকৰক কিয় আমাৰ আন্দোলন কেতিয়াও সীমিত নহয়। আমি কেতিয়াও তেওঁলোকৰ এই ভয় আমি আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কা গৃহীত হ'লে ভাৰতৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম। গতিকে অসমৰ প্ৰতিজন থলুৱা খিলঞ্জীয়াই তাৰ বিৰুদ্ধে কৰে, কিন্তু বিজেপি চৰকাৰে অসমীয়া ৰাইজৰ এই বিৰুদ্ধক তেওঁলোকে নস্বাত কৰিব বিচাৰে, তেওঁলোকে লুকুৱাই থকাৰ প্ৰয়াস কৰিছে, তেওঁলোকে ভয় ভাবুকিৰে এই বিৰুদ্ধক তেওঁলোকে প্ৰকাশ কৰিব দিব বিচৰা নাই। গতিকে আমি বিজেপি চৰকাৰৰ এই কাৰ্যক তীব্ৰভাৱে আৰু আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে নিৰ্বাচনৰ পূৰ্বে এটা আদালতৰ বিচাৰাধীন বিষয়
গতিকে বিধি বলবৎ কৰিব নোৱাৰিব। ইয়াৰ অন্যথা অসমত অশান্ত পৰিৱেশ সৃষ্টি হ'ব পাৰে, গোটেই অসমত সৰ্বগৰি ৰাইজ ওলাই আহিব পাৰে ৰাস্তালৈ। তাৰ বাবে কিন্তু কেৱল বিজেপি চৰকাৰে দায়ী।